কাঞ্চি আগেইটা এয়াই আমাৰ মৰম লগা কাঞ্চি আৰু কাঞ্চিৰ কাৰণে অলপ খাদ্য লৈ আহিলোঁ গৰমৰ বতৰ দুপৰীয়া সময় তাক খুৱাবলৈ লৈ আহিলোঁ আৰে ক'ত যায় চাহ নাহে 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 খাই ল খাই ল খাই ল আৰে খাব খাব কাঞ্চি কাঞ্চিক খুৱাবলৈ আহিলোঁ আপোনালোকে কৈ থাকে কাঞ্চিৰ খবৰ খা খবৰ ল'বলৈ কাঞ্চি মোৰ ঘৰৰ পৰা বেছি দূৰত নাথাকে বাবুল আলি বাবুলদাৰ ঘৰতে থাকে বাবুলদা ধুনীয়াকৈ চোৱা চিতা কৰিছে কাঞ্চিক আৰু এতিয়া ভালেই আছে বৰ্তমান আৰু নিজৰ ঘৰত ইয়াৰ ঘৰৰ আগপিনে ডাঙৰ এটা চেগুন বাৰী আছে ইয়াতে আমাৰ কাঞ্চিক ৰাখে তো মই ইয়াতেই পালোঁ কাঞ্চিৰ কাৰণে ইয়াত কলগছ কিবা কিবি দিয়া আছিলে খাই আছিলে মই খানা অকণমান আনিলোঁ আৰু তাক এতিয়া খুৱাই আছোঁ বুট ভীমকল তৰমুজ নাপালোঁ আনাৰস পালোঁ জাহাজী কল তেনেকৈ সিহঁতক খুৱাই আছোঁ আৰু কাঞ্চিয়ে খাই আছে কাঞ্চি চেহেৰা আৰু লাহে লাহে এতিয়া ঠিক হ'ব কাৰণ পোৱালি আমাৰ মৰম লগা প্ৰিয়াঞ্চিটো নাই কিন্তু প্ৰিয়াঞ্চিৰ যোনটো দুখ বেদনা সহিব নোৱাৰি বেছি আজি অলপ চেহেৰাটো খুব বেয়া হৈ গৈছিলে মাজত কিন্তু এতিয়া লাহে লাহে ঠিক হৈ যাব বেছিদিন নালাগে খোৱা বোৱা এতিয়া সময়টো সময় কৰি আছে কেইদিন আগত খোৱা বোৱা একেবাৰে এৰি দিছিলে খুব কম খায় দিনটোত ধৰক 20ডাল য'ত কলগছ খাইছিলে তাত খায় 4ডাল 5ডাল তেনেকৈ খায় খোৱা বোৱা কৰিব মন নকৰে এতিয়া বাৰু খায়ে আছে ঠিকে আছে এতিয়া আৰু মই মাজে মাজে আহি থাকিম মাজে মানে যেতিয়া সময় পাওঁ তেতিয়াই আহোঁ কাঞ্চিৰ ওচৰত ভিডিঅ'টো আজি দিলোঁ আপোনালোকে কৈ থাকে তাক চাব বিচাৰে সেইবুলি মানে ভিডিঅ'টো দিলোঁ নহ'লেতো মই আহি থাকোঁ খবৰ লৈ থাকোঁ আৰু যোনে চলাই আমাৰ মাহত বাবুলদাকো খবৰ লৈ থাকোঁ আৰু তাৰ ভতিজা আছে লগত ইও চোৱা চিতা কৰে এতিয়া ঠিকেই খাইছেনে কাঞ্চিয়ে ঠিকেই খাইছে ন আনাৰ পিছত একদম খোৱা বোৱা কম কৰিছিলে ন এতিয়া কলগছ সদায় ৰাতি 8ডাল 10ডালমানকৈ খায় ন মাজত একেবাৰে খোৱা নাছিলে নেকি খাইছে মানে অলপ অলপ খাইছিলে আৰু চিঞৰি কান্দি থাকে নেকি ৰাতি কান্দি থাকে ন এতিয়াও নেকান্দে এতিয়া আগৰ পৰা ভালেই হ'ল অলপ ন কিন্তু কি কৰিব আৰু কওক ভগৱানে দিয়া নাই আৰু তাক বচাই ৰখা নাই আমাৰ মৰম লগা প্ৰিয়াঞ্চিক সেইবুলিয়ে নাই কিন্তু মনততো পৰে নিজৰ সন্তান হেৰুৱা যোনটো দুখ বেদনা যাৰ নাই সিহে গম পাইছে সিহে জানে তো বেয়াটো লাগে আৰু কি ক'ম মুখেৰেতো ক'ব নোৱাৰোঁ আপোনাৰ নিজেই বুজি আছে কাৰণ প্ৰিয়াঞ্চি আমাৰ গোটেই অসম নহয় গোটেই বিশ্ববাসীৰ এটা মৰমৰ আপোন হাতী পোৱালি আছিলে আমাৰ কাঞ্চিৰ জীয়েক কাঞ্চিক দেখিলে মোৰ কথা মানে খুবেই মনত পৰে প্ৰিয়াঞ্চিৰ কথা তাৰ লগতে মোক চাগে কাঞ্চিয়ে দেখিলে কাঞ্চিও মোক দেখিলে চাগে মনত পৰে প্ৰিয়াঞ্চিৰ কথা এনেকৈয়ে খুৱাইছিলোঁ এনেকৈয়ে এসোপামান খোৱা আনিছিলোঁ 11মান আনিছিলোঁ সিহঁতক খুৱাবলৈ কিন্তু বৰ্তমান তাই আৰু নাই আমাৰ মাজত কাঞ্চি খাই থাক দে মন বেয়া নকৰ আনাৰসখিনি খুৱাই দেচোন মুখত উঠাই দিয়াচোন আনাৰস নাখাওঁ ইমান দূৰৰ পৰা আনিলোঁ নেপেলাবি আৰে বিৰি ল বাকলিৰ কাৰণে চাগে নেখায় হ'ব কল খা কলখিনি খা কি কৰিবি আৰু কলটো খাচোন কলো খাব নিবিচাৰে মন নকৰে আগত কেনেকৈ খাইছিলে খোৱা দিয়াৰ লগে লগে নাই হৈ যায় একদম লগে লগে গাত কোনফালে খাব সোমাব মুখত তেনেকৈ কৰি থাকে এতিয়া একদম খাবলৈ চাগে ইমানখিনি আনিলোঁ একেলগে সেইখিনি মোক ভালকৈ খাবলৈ মন কৰা নাই পেলাইছ গেলে আরে দেখি পেলাইছ গেলে কল হে তোলা আরে আল্লাহ সমেত আপোনালোকে আগত চাগে দেখিছিলেই আগত এই এনেকুৱা বুট কল একেলগে লৈ আহিলে একদম লগে লগে খাই দিয়ে মানে কোন সময়ত খাই সিহঁতে হে কৰিব কিমান জলদি খাব পাৰে কিন্তু এতিয়া এই অলপমান তাৰ কাৰণে ক'বলৈ গ'লে তাৰ মানে জোখৰ আৰু দুপৰীয়াখিনি খুৱাই দিলে পেট ভৰি যাব কিন্তু খাবলৈ মনেই কৰা নাই সেই আমাৰ মানুহৰ নিচিনা আমাৰ যেনেকুৱা নিজৰ সন্তান কিবা এটা হৈ গ'লে আমি কিমান কেয়াৰ লওঁ চিন্তা কৰোঁ কিন্তু নাই ই গুচি গ'ল তাৰ কিমান দুখ বেদনা খাব লাহে লাহে খাব কাঞ্চিয়ে বেছি বুট ভাল পায়
খোৱাই নাই, মনে কৰা নাই। খাব বাৰু, কলখিনি খাই লওকচোন। খুৱাই থাকা। এইটো নেখালে নেকি? নিকালে এইটো আগেছে কলখিনিয়ে খাব আৰু বেলেগৰ দে খাই থাক, মন বেয়া নকৰ। ল কোৱাচোন ল আরে খাই থাকক এনেকৈ। আৰু যোনটো গাঁৱত আছে চামগুৰিত, চবেই কাঞ্চিক মৰম কৰে, কাৰণ কাঞ্চি আমাৰ মৰম লগা কাঞ্চি আৰু প্ৰিয়াঞ্চিৰ কাহিনীটো চবেই জানে। আৰু প্ৰিয়াঞ্চিকটো চবেই চিনি পায়। তাৰ লগতে এতিয়া কাঞ্চি যিহেতু ইয়াত আহিলে, যোনটো গাঁৱত আছে বৰ্তমান, গোটেই গাঁওবাসীয়ে কাঞ্চিক বহুত মৰম কৰে। খোৱা বোৱা কোনোফালে কমি নাৰাখে, চবেই মৰম কৰি চবেই খোৱা দিয়ে। যেনেকৈ কলগছৰ পৰা আদি কৰি যেনেকৈ কল, ফল মূল চব কাঞ্চিক খুৱায়, কিন্তু বেচেৰি আৰু খাবলৈ মন নকৰে, কৈ তেনেকৈ মৰমত খুৱায় বাৰু। চাওকচোন এতিয়া মুখত ধৰি ৰাখিব লাগে, মানে ইমান মন নকৰে খাবলৈ। এইখিনি খাই লয়, এইখিনি খালে পেট ভৰি যাব নহয়। খোৱাত দেখিলে আগত মানে দৌৰি আহে। এই প্ৰিয়াঞ্চিও তেতিয়া বহুত লগত আছিল ন। ছোৱালীজনী নাই যিহেতু বেয়াটো লাগে তাৰ। এতিয়া যোনটো জেগাত ৰাখিছে বহুত ধুনীয়া, আৰু এই বাৰীতেই ৰাখে। ইয়াত চাৰিওপিনে কলগছ আছেই, আৰু ডাঙৰ ডাঙৰ শিমলু আছে, লগত চেগুন আছে। তো সেইফালে কলগছ আছেই, এইফালে কলগছ আছেই, এইফালে কলগছ আছে, বাঁহপাত আছে, বাঁহবাৰী গোটেইটো এনেকৈ খাই থাকে। আৰু ইয়াতেই ৰাখে, কেতিয়াবা গাঁৱতো লৈ যায় খোৱা বোৱাবৰ কাৰণে, কাৰণ একে জেগাত ৰাখিলেইতো নহ'ব ন, অলপ ঘূৰাব পকাব লাগে। আৰু ঘূৰাই ফুৰা অলপ থাকিলে মানে মনটো তাৰ ভাল লাগে। নহ'লে একে জেগাত থাকিলে তাৰ ছোৱালীজনীৰ কথাই বৰকৈ মনত পৰি থাকে, আমনি লাগে। সেইবুলি অলপ ঘূৰাব পকাব লাগে। ঘূৰাই থাকে এই ভাইটিজনে, আমাৰ বাবুলদাৰ ভতিজাই। তো মোৰ লগত মানে কথা বতৰা হৈয়ে থাকে, কেনেকৈ আছে, কি কৰি আছে, কি খাইছে, মই খবৰ লৈয়ে থাকোঁ। মই নিজে চাবলৈও আহোঁ। তো আজি আকৌ অলপ খানাই লৈ আহিলোঁ। তাৰ পৰা আজিৰ পৰা 4-5 দিনৰ আগত আহিছিলোঁ। এসপ্তাহটো মই শিৱসাগৰতে ফচি আছিলোঁ হাতীকেইটাৰ লগত বানপানীৰ মাজত। তো যোৱাকালি মই ঘৰত আহি ৰাতিপুৱাই মানে তাৰ কাৰণে খানা অলপ লৈ আহিলোঁ, লৈ কৰি ডাইৰেক্ট আহি গ'লোঁ। আৰু এই পোৱালিবিলাক চবেই কাঞ্চিক বহুত মৰম কৰে, কাঞ্চিৰ কথা কৈ থাকে। তো এনেকৈ আছে, মৰমতে আছে, ভালেই আছে, ভালে কুশলেই আছে কাঞ্চি। কিয় বুটখিনি তই নাখালি যে কাঞ্চি? ইমান ভাল পাওঁ বুট ধৰা নাই যে এতিয়া। আনাৰস আনিছোঁ, আনাৰসখিনি খা, ভাল আনাৰস গৰমত খোৱা। তাক এতিয়া কৈ খুৱাব লাগে। খাই ল মাই, খাই ল। আগত খানা যেনে দিলে এনেকৈ ৰৈ নাথাকে, একে জেগাত নাথাকে। এইখিনি খানা লগে হাৰা ফুৰক মাৰিব, চেচ, একেবাৰে চেচ কৰি দিব। মুখত উঠাই দিব লাগে। প্ৰথম অনাৰ সময়ত বহুত কান্দিছিলে ন, ময়ে পোৱা নাই তাক। মন মাৰি আছিলে, এতিয়া অলপ ঘূৰিছে আগৰ পৰা। ঘূৰি যাব বাৰু লাহে লাহে, অলপ সময় ল'ব। চলোৱা, নিজৰ ছোৱালী হেৰুৱা দুখ বেদনা কেনেকৈ পাহৰে। জেগাখিনি ভালে, ইয়াত ৰাখিলে কাঞ্চি সোনকালে ঠিক হৈ যাব। আগৰ নিচিনাকৈ স্বাস্থ্য আগৰ নিচিনাকৈ হৈ যাব, কাৰণ জেগাডোখৰ ভাল, খোৱা বোৱাৰ কোনো কমি নাই। এইফালে যি ডাঙৰ বাঁহজোপা, যিমান ডাঙৰ বাঁহবাৰী আছে, ইয়াতে বান্ধি ৰাখে। আৰু বৰ ধুনীয়া জেগা, ইয়াত খোৱা বোৱাৰ কাৰণে ভাল। কিন্তু বেচেৰি এতিয়া মন নকৰে কাৰণেহে খোৱা নাই। যেতিয়া আৰু 2-4 দিনমান গ'লে, যেতিয়া খাবলৈ ভালকৈ মন কৰিব, কেইদিনতে তাৰ চেহেৰা আকৌ ধুনীয়া হৈ যাব। বহুতখিনি খাব।
ঠিকে আছে বাৰু এতিয়া লাহে লাহে ঠিক হৈ যাব আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰিব যে কাঞ্চি সোনকালে তাৰ চেহেৰাটো ভাল হয় কাৰণ চালে বহুত বেয়া লাগে কি ক'ম আৰু অলপমান মানে কিবা তাৰ মই প্ৰিয়াঞ্চে তাৰ কথা মনত পৰিলে চকুৰে পানী ওলাই আহে মোৰ বেছিকৈ ক'বও নোৱাৰোঁ আৰু অৱশেষত খাবলৈ মন কৰিছে আৰু দেই বুট ল চামিত আজি খাই ল और चल दर আকৌ লৈ আহিম দে খাই ল और आगे দে খালে লৈ আহিম তোৰ কাৰণে বুট দে বুট বহুত ভাল পায় কাঞ্চে কিন্তু আজি খাবলৈ মন কৰা নাই এবাৰ লৈছে আৰু সৰুৰে লচোন অকণ ল और आगे ল অকণ ল और आगे दर চামিত हेलो समीर दर 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 চামিত এই আকৌ লৈছে আৰু খাব বাৰু তাই समीर খাব যি ভাল পায় বুট খাবলৈ बादाना पूजा होती है ना दिखे ना और आगे दर চামিত दर ना খাইছে বাৰু খাইছে আৰু দেই দে আকৌ লৈ আহিম খাই লৈ এইখিনি और दर और आगे दर এই তাক মানে কৈ এতিয়া খুৱাব লাগে দেই নহয় খাই ল পোৱালিটো থকা হ'লে এইবিলাক খোৱা ইমান সময় নাথাকিলেই হয় আগতেই খালে হয় হয় হাতী ইমানেই মৰম লগা মানে কাঞ্চি আপোনালোকে জানে আৰু ক'বই নালাগে চাওকচোন ইমান সৰু ল'ৰা ছোৱালী তাক একদম ওচৰতে আহি বহি থাকে মানে ইমান শান্ত কাঞ্চি খালে তো কাঞ্চি আৰু ইয়াতে থাকক আকৌ আহিম কাইলৈ পৰহি মানে মোৰ ঘৰৰ ওচৰতে মন গ'লে আহিব পাৰোঁ খোৱা বোৱা লৈ আহিম তাৰ কাৰণে তো কাঞ্চি ইয়াতে থাকক আমিও লাহে লাহে গৈ থাকোঁ জেগাডোখৰ খুব ভাল লাগিছে ইয়াত ধুনীয়াকৈ থাকিব পাৰিব তাৰ চেহেৰাও ভাল হ'ব আৰু মন মগজু ঠিক হ'ব আৰু পোৱালি হেৰুৱা বেদনাটো বাৰু প্ৰথম অলপ থাকেই লাহে লাহে ঠিক হ'ব এতিয়া দুখ লাগিলেও উপায় নাই ন ভগৱান দিয়া নাই সেইকাৰণে নাই তো থাকক কাঞ্চি ইয়াতে আমিও আৰু লাহে লাহে গৈ থাকোঁ দেই বাই